সমগ্ৰ দেশৰ লগতে অসমতো নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহৰ মাজতে হঠাৎ ৰাজ্যৰ এটা ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই সাক্ষাৎ কৰে দেশৰ ৰাষ্ট্ৰপতিক সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ নেতৃবৃন্দই সাক্ষাৎ কৰে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক জনাই গৈছে এই মুহূৰ্তৰ সবিশেষ খবৰ সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ নেতৃবৰ্গই সাক্ষাৎ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি বিমল কুমাৰ হেমব্ৰমৰ নেতৃত্বত এছুৰ এটি সজাতি দলে সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিগৰাকীক সংগঠনটোৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক উৎপল চৰেন উপসভাপতি দুৰ্গা চৰেন সাধাৰণ সম্পাদক ৰিমান চৰেন শিক্ষা সম্পাদক ডিকম মাৰ্ডি সম্পাদক চনিৰাম হেমব্ৰমৰ লগত ক্ৰিয়া সম্পাদক ইজৰাইল হেমব্ৰমো উপস্থিত থাকে সজাতি দলটোত ৰাজ্যত নিৰ্বাচনী বতৰ চলি থকাৰ সময়তে হঠাৎ কিয় ছাত্ৰ সংগঠনটোৰ নেতৃবৰ্গই সাক্ষাৎ কৰে ৰাষ্ট্ৰপতিগৰাকীক পুনৰবাৰ জনাইছো সমগ্ৰ দেশৰ লগতে অসমতো চলিছে নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ আৰু নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহৰ মাজতে হঠাৎ ৰাজ্যৰ এটা ছাত্ৰ সংগঠনৰ নেতৃবৰ্গই সাক্ষাৎ কৰে দেশৰ ৰাষ্ট্ৰপতিগৰাকীক সদৌ চাওতাল ছাত্ৰ সন্থা চমুকৈ এছুৰ নেতৃবৰ্গই সাক্ষাৎ কৰিছে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এই সাক্ষাতৰ আঁৰত আচলতে কি বিষয় জড়িত হৈ আছে এই বিষয়ে বিতং তথ্য সদৰি কৰিছে এছুৰ সাধাৰণ সম্পাদক ৰিমান চৰেনে এই নিউজৰ পৰিচালক সম্পাদক দেৱজিৎ তালুকদাৰৰ সৈতে টেলিফোনিক সাক্ষাৎকাৰত সদৰি কৰিছে এই বিতং তথ্য হেল্ল' হয় নমস্কাৰ মই এই নিউজত আপোনাক স্বাগতম জনাইছোঁ দেখিবলৈ পোৱা গ'ল আপোনালোকে দেশৰ ৰাষ্ট্ৰপতিগৰাকীক হঠাৎ সাক্ষাৎ কৰিলে আচলতে এই সাক্ষাতৰ কাৰণটো কি আচলতে আপোনাৰ কি বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰিলে আমাক জনাব নেকি আপুনি আমি সদৌ চাওতাল ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ 7জনীয়া দল এটা যোৱাকালি ৰাষ্ট্ৰপতি ভৱনত আমি লগ কৰিলোঁ আমি সন্মানীয় ৰাষ্ট্ৰপতিক লগ পাওঁতে চাওতাল জনগোষ্ঠীৰ পাঁচটা মূল বিষয় লৈ আমি আলোচনা কৰিলোঁ মূলতে আমি সকলোৱে জানো চাওতাল জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো স্বাধীনতাৰ পিছৰ পৰাই দাবী কৰি আহিছে এই জনজাতিকৰণৰ বিষয় লৈ আমি ৰাষ্ট্ৰপতিৰ লগত স্পষ্টভাৱে আলোচনা কৰিলোঁ যিহেতু অসমৰ চাওতালসকলক চাহ জনগোষ্ঠী নামেৰে নামাকৰণ কৰি অবিচিত ৰখা হৈছে আৰু চাওতাল জনগোষ্ঠীয়ে বিচাৰিছে যে বৃহত্তৰ ভাৰতবৰ্ষত সমূহ চাওতালসকল জনজাতিকৰণ ইতিমধ্যে লাভ কৰিছে আৰু একেটা গণ্ডিত ৰাখি অসমত বসবাস কৰা অবিচি কেটাগৰীৰ চাওতালসকলক শীঘ্ৰে যাতে জনজাতিকৰণ প্ৰদান কৰা হয় এই বিষয়টো আমি আলোচনা কৰিলোঁ তাৰ লগতেই সদৌ চাওতাল ছাত্ৰ সন্থাই যিহেতু চাওতাল জনগোষ্ঠীৰ লোকসকলৰ ভূমিৰ অধিকাৰ আছে ভূমিৰ অধিকাৰ থাকি চাওতাল জনগোষ্ঠীৰ ভূমিখিনি সংৰক্ষিত অঞ্চলৰ ভূমি তথাপিও বনাঞ্চলত যিসকল চাওতালসমূহ আছে সেই বনাঞ্চলত বসবাস কৰা চাওতালসকলক এতিয়া ফৰেষ্ট ডিউলাৰ ট্ৰেডিশ্যনেল এক্ট অধীনত চাওতালসকলক সেই বনাঞ্চলৰ ভূমি পাবৰ কাৰণে বা অধিকাৰখিনি পাবৰ কাৰণে ৭৫ বছৰৰ যি কথা ইতিমধ্যে আমি আলোচনা কৰিবলৈ পাইছোঁ দেখিবলৈ পাইছোঁ যে ৭৫ বছৰৰ নথি পত্ৰ জমা দিব লাগে বুলি এই কথা কিন্তু সদৌ চাওতাল ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে কৈছোঁ যে চাওতাল জনগোষ্ঠীৰ লোকসকল ৭৫ বছৰৰ যিখিনি নথি পত্ৰ প্ৰডিউচ কৰাটো চাওতালসকলৰ কাৰণে ইমান সহজ নহয় ইয়াক আমি ৰাষ্ট্ৰপতিগৰাকীক বিষয়খিনি অৱগত কৰিছোঁ আৰু তেখেতক আমি সদৰে দাবী উত্থাপন কৰিছোঁ যে চাওতাল জনগোষ্ঠীৰ বনাঞ্চলত বসবাস কৰা চাওতালসকলৰ যদি ভূমিৰ অধিকাৰ পাবলগীয়া হয় তেতিয়াহ'লে জনজাতিকৰণৰ যি দীৰ্ঘজনী সমস্যা এই সমস্যাটোৱে সমাধান কৰিব লাগিব তৃতীয়তে চাওতাল জনগোষ্ঠীৰ যি ভাষা ইতিমধ্যে পবিত্ৰ সংবিধানত অন্তৰ্ভুক্ত হৈছে আৰু ইতিমধ্যে অসমত চাওতালসকলে 1948 পৰাই চাওতালী শিক্ষা গ্ৰহণ কৰি আহিছে কিন্তু সংবিধানত অন্তৰ্ভুক্ত হোৱাৰ পিছতো পৰ্যাপ্ত পৰিমাণৰ যিখিনি শৈক্ষিক দিশত চাওতাল জনগোষ্ঠীয়ে নিজ মাতৃভাষাত আগবাঢ়ি যাব লাগিছিলে সেই ক্ষেত্ৰত কিন্তু আমি তেনেকুৱা ধৰণৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পদক্ষেপবোৰ দেখা পোৱা নাই এইটো কাৰণে আমি ৰাষ্ট্ৰপতিগৰাকীক আমি অনুৰোধ জনাইছোঁ এইখিনি বিষয়বোৰতো
বিবেচনা কৰা অতিকৈ প্ৰয়োজন হয় আৰু তাৰ লগে লগেই চাওতালসকল যিহেতু সম্পূৰ্ণ বৈশিষ্ট্য আছে চাওতালসকলৰ কৰা কৃষ্টি সংস্কৃতি ভাষা সম্পূৰ্ণ কলা কৃষ্টিৰে পৰিপূৰ্ণ এই জনগোষ্ঠীক অনাগত দিনত চাওতাল হিচাপে জীয়াই থাকিবলৈ এক সাংবিধানিক অধিকাৰ প্ৰদান কৰিব লাগে এই বিষয়বোৰ লৈ আমি সদস্য ছাত্ৰ সন্থাই তেখেতক অৱগত কৰিছোঁ অৰ্থাৎ আপোনালোকে ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ আপোনালোকৰ এই বিষয়সমূহ অৱগত কৰাৰ পাছতো কোনো ধৰণৰ সঁহাৰি নোপোৱাৰ ফলশ্ৰুতিতে চাগে আপোনালোকে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰিবলগীয়া হৈছে আমি তেনেকুৱা নহয় ৰাজ্য চৰকাৰৰ লগতো বিষয়বোৰ আলোচনা কৰা হৈছে বিষয়বোৰ আলোচনা কৰা সত্ত্বেও আমি বিচাৰিছোঁ যে সমান্তৰালভাৱে আমি সন্মানীয় ৰাষ্ট্ৰপতিক লগ কৰি কথাখিনি বহলাই তেখেতক আমি বুজাব বিচাৰিছোঁ অৱগত কৰিছোঁ হয় ৰাষ্ট্ৰপতি মহামান্য ৰাষ্ট্ৰপতিগৰাকীয়ে আপোনালোকক কেনেধৰণৰ সঁহাৰি বা কেনেধৰণৰ বক্তব্য সন্মানীয় ৰাষ্ট্ৰপতি ডাঙৰীয়ানী আমাৰ কথাখিনি বুজি পায় কথাখিনি উপলব্ধি কৰি তেখেতে কৈছে তেখেতে নিশ্চয়কৈ দায়িত্ব গ্ৰহণ কৰিব আৰু এই বিষয়ত কৰ্তৃপক্ষৰ লগত স্পষ্টভাৱে আলোচনা কৰি যাতে এই সমস্যাখিনি সমাধান কৰিব পৰা যায় তাৰ এটা পদক্ষেপ গ্ৰহণ কৰিবলৈ আমাক আশ্বাস প্ৰদান কৰিছে নিশ্চয় ধন্যবাদ আপোনাৰ এই সময়খিনি দিয়াৰ বাবে আমাক এই নিউজৰ তৰফৰ পৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ থেংক ইউ